নমস্কাৰ এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীক দিব লৈছোঁ আন এক জৰুৰী খবৰ। মন গ'লেই এতিয়া হিন্দুৰ মাটি কিনিব নোৱাৰিব মুছলমানে। ৰাজ্যত আহি গ'ল নতুন এছঅপি। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে, এতিয়াৰ পৰা কোনো মুছলমানে হিন্দুৰ মাটি মন গ'লেই কিনিব নোৱাৰিব। কিছুমান নতুন এছঅপি, নতুন নিয়ম বান্ধি দিছে, যি নিয়মৰ জৰিয়তে হিন্দুৰ মাটি মুছলমানে কিনিব পাৰিব। এক ডাঙৰ খবৰ আপোনালোকক দিব লৈছোঁ, ভিডিঅ'টি অলপ স্কিপ নকৰিব। মন গ'লেই হিন্দুৰ মাটি কিনিব নোৱাৰিব মুছলমানে। আহি গ'ল নতুন এছঅপি। হিন্দু মুছলমানৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ আহি গ'ল এছঅপি। কেবিনেটে ল'লে বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰত। মন গ'লেই হিন্দুৰ মাটি কিনিব নোৱাৰিব মুছলমানে। মুছলমানক মাটি বিক্ৰী কৰাৰ পূৰ্বে জনাব লাগিব আয়ুক্তক। 4টা দিশ চালি জাৰি চাব আৰক্ষীয়ে। সকলো দিশ চালি জাৰি চাইহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব উভয় পক্ষই। প্ৰথমে আয়ুক্তক জনাব লাগিব আবেদন। আয়ুক্তই ৰেভিনিউ বিভাগলৈ পঠাব আবেদন। ৰেভিনিউ বিভাগে অসম আৰক্ষীলৈ প্ৰেৰণ কৰিব ভূমি নিৰীক্ষণৰ বাবে। মাটি কিনাৰ ধনৰ উৎস নিৰীক্ষণ কৰিব আৰক্ষীয়ে। সামাজিক গাঁথনিৰ ওপৰতো নিৰীক্ষণ কৰিব আৰক্ষীয়ে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশো পৰ্যবেক্ষণ কৰিব আৰক্ষীয়ে। শেষত SBয়ে সকলো ৰিপৰ্ট দিব আয়ুক্তলৈ। আয়ুক্তৰ সিদ্ধান্ত অনুসৰিহে মাটি বিক্ৰী কৰিব মুছলমানক। বহিৰাজ্যত NGOৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম। হিন্দু মুছলমানৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ আহি গ'ল এই নতুন এছঅপি। এই নতুন এছঅপি মতে কোনো হিন্দু মানুহে যদি মুছলমানৰ ওচৰত মাটি বিক্ৰী কৰিব বিচাৰে, নাইবা কোনো মুছলমানে হিন্দুৰ মাটি কিনিব বিচাৰে, তেনেহ'লে এই নীতি নিয়মেৰে মাটি কিনা বেচা কৰিব লাগিব এতিয়াৰে পৰা ৰাজ্যত। 24 ঘণ্টাৰ বাবে গুৱাহাটীৰ বাসিন্দা সাৱধান। হয়, দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰী জাননী। হয়, বৰ্তমান গুৱাহাটী নগৰী পানীৰ তলত। গুৱাহাটীত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গুৱাহাটীৰ 10টা ঠাইৰ ভয়ংকৰ দৃশ্য আপোনালোকক তুলি ধৰিম। লগতে কি কি নিৰ্দেশনা জাৰি কৰা হৈছে অহা আগন্তুক 24 ঘণ্টাৰ বাবে ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। 24 ঘণ্টাত গুৱাহাটীত বতৰে ল'ব কালৰূপ। ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব মহানগৰবাসীয়ে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰী জাননী জাৰি। 24 ঘণ্টাৰ বাবে সাজু হ'ব লাগিব গুৱাহাটীত থকা জনতা। 24 ঘণ্টাৰ বাবে সাজু হৈ থাকিব লাগিব গুৱাহাটীৰ প্ৰত্যেকজন জনতা। যিকোনো ঠাইত কৃত্ৰিম বানে ল'ব পাৰে ভয়াৱহ ৰূপ। ভয়াৱহ যান জঁটৰ কবলত পৰিব মহানগৰবাসী। অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পাহাৰত থকা জনতা থাকিব লাগিব এলাৰ্ট। ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব মহানগৰবাসীয়ে। 24 ঘণ্টাত গুৱাহাটীত বতৰে ল'ব কালৰূপ। ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব মহানগৰবাসীয়ে। ছয়দা হামিদৰ বিৰুদ্ধে ৰাজ্যত দাখিল এজাহাৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ছয়দা হামিদ। হয়, শেহতীয়াকৈ ছয়দা হামিদৰ বিতৰ্ক চলিছে অসমত, আৰু এই ছয়দা হামিদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। যিকোনো মুহূৰ্তত ছয়দা হামিদ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। সবিশেষ জানক, ভিডিঅ'টি অলপ স্কিপ নকৰিব। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ছয়দা হামিদ। ছয়দা হামিদৰ বিৰুদ্ধে ৰাজ্যত দাখিল হ'ল এজাহাৰ। মংগলদৈ থানাত ছয়দা হামিদৰ বিৰুদ্ধে এজাহাৰ দাখিল। মংগলদৈ থানাত ছয়দা হামিদৰ বিৰুদ্ধে এজাহাৰ দাখিল। মংগলদৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ৰূপাৰাণী ভূঞাই দাখিল কৰিছে এজাহাৰ। অবৈধ বেদখলকাৰীক অসম চৰকাৰে কৰা উচ্ছেদক ইছলামিক ৰহণ সনাৰ অভিযোগ আনিছে হামিদাৰ বিৰুদ্ধে। মংগলদৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ৰূপালী ভূঞাই এই দাখিল কৰিছে এই এজাহাৰ।
অবৈধ বেদখলকাৰীক অসম চৰকাৰে কৰা উচ্ছেদক ইছলামিক গ্ৰহণসনাৰ অভিযোগ হামিদাৰ বিৰুদ্ধে। ভাৰত চৰকাৰে ছয়েদা হামিদক দিয়া পদ্মশ্ৰী সন্মানো ঘূৰাই দিয়াটো বিচাৰিছে অধ্যাপিকাগৰাকীয়ে।